বাটাও গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ লগত পাতিব খুজিম। হেল্ল' এভৰিৱান, অলপ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভৰ জৰিয়তে ADRE আসাম পুলিচ আৰু হেল্থৰ নিযুক্তিৰ তাৰিখ ঘোষণা কৰিছে। তেন্তে ভিডিঅ'টো চাই থাকক। স্বাভাৱিকতে আজিৰ ফেচবুক লাইভ অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ লগত পাতিব আৰু বিভিন্ন পৰীক্ষাৰ ৰিজাল্ট আৰু নিযুক্তি পত্ৰ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলোঁ। কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে। মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোনদিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ ক'ম, যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে। পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ ADRE পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে, অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে, সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। ADREৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে, প্ৰায় 5000 পদ আছিলে, এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল, নন টেকনিকেল, টেকনিকেল, স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি